অৰ্থবিজ্ঞানৰ পৰিসৰৰ পাছত তোমালোকৰ পাঠৰ আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা। কিছুমান বিষয়ৰ ভাষাগত ধাৰণা আৰু অৰ্থনৈতিক ধাৰণা কিন্তু একে নহয়। অৰ্থাৎ আমি দৈনন্দিন জীৱনত কিছুমান বিষয়ৰ ধাৰণা যিটো গ্ৰহণ কৰোঁ সেইটো অৰ্থবিজ্ঞানৰ দৃষ্টিত সেই ধাৰণা সম্পূৰ্ণ পৃথক হয়। আৰু সেই ধাৰণাসমূহৰ বা অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহৰ অন্তৰ্গত কেইটামান বিষয়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম আলোচনা কৰিবলৈ লৈছোঁ বস্তু বা সামগ্ৰী। সাধাৰণ অৰ্থত আমি বস্তু বা সামগ্ৰী বুলিলে কি বুজোঁ? যিবোৰ আমি চকুৰে প্ৰত্যক্ষ কৰোঁ আৰু যিবোৰ আমি স্পৰ্শ কৰিব পাৰোঁ সেই জড় পদাৰ্থবোৰে আমাৰ কাৰণে বস্তু। কিন্তু অৰ্থবিজ্ঞানত আকৌ বস্তুৰ সংজ্ঞা সেইটো নহয়। অৰ্থবিজ্ঞানত যিবোৰ জড় বা ভৌতিক আৰু যিবোৰ অভৌতিক অৰ্থাৎ সেৱাসমূহ, ধৰা চিকিৎসকৰ সেৱা, শিক্ষকৰ সেৱা, আৰক্ষীৰ সেৱা, এই সকলোবোৰ সেৱা অৰ্থবিজ্ঞানৰ দৃষ্টিত বস্তু বা সামগ্ৰীৰ ভিতৰত পৰে। কিয়নো অৰ্থবিজ্ঞানত বস্তুৰ সংজ্ঞা হৈছে মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী বা সেৱা হৈছে বস্তু। গতিকে এইটোৰ পৰা তোমালোকে গম পালা যে আমাৰ সচৰাচৰ জীৱনত আমি দৈনন্দিন জীৱনত বস্তুৰ যিটো ধাৰণা অৰ্থবিজ্ঞানত সেই ধাৰণা সম্পূৰ্ণ পৃথক। আৰু এই বস্তুৰ ভাগ বা পাৰ্থক্যসমূহৰ বিষয়ে পাছত আলোচনা কৰিছোঁ। দ্বিতীয়টা মৌলিক ধাৰণা হৈছে উপযোগিতা। আৰু উপযোগিতা মানে হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰাৰ যিটো ক্ষমতা সেইটোৱে হৈছে সেই বস্তু বা সেৱাৰ উপযোগিতা। অৰ্থাৎ আমাৰ ভোক লাগিলে যে ভাত বা ৰুটি খাওঁ সেইটো হৈছে ভাত বা ৰুটিৰ উপযোগিতা। কাৰণ ভাত বা ৰুটি খালে আমাৰ ভোক লগাৰ অভাৱটো দূৰ হয়। পিয়াহ লাগিলে আমি পানী খাওঁ বা অন্য পানীয় সেৱন কৰোঁ। গতিকে সেই পানীয়বোৰৰ বা পানীৰ পিয়াহ লগাৰ অভাৱ দূৰ কৰিব পৰাটো হৈছে পানীৰ উপযোগিতা। আৰু কেৱল এয়াই নহয়, আমাৰ যে বেমাৰ হ'লে আমি ডক্তৰৰ ওচৰলৈ যাওঁ আৰু ডক্তৰৰ ওচৰৰ পৰা ডক্তৰৰ ট্ৰিটমেণ্ট লৈ আৰোগ্য হওঁ, সেইটো হৈছে চিকিৎসকজনৰ উপযোগিতা। আমাৰ কিবা আইনৰ সহায় ল'ব লগা হ'লে আমি উকিলৰ ওচৰলৈ যাওঁ, সেইটো হৈছে উকিল বা উকিলজনৰ উপযোগিতা। কাৰণ আমি উকিলৰ জৰিয়তেহে আদালতত কেছ বা মোকৰ্দমা ৰুজু কৰি তাৰ সপক্ষে আমাৰ হৈ যুক্তি প্ৰদান কৰিব পাৰোঁ। অন্য এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে সম্পদ। সাধাৰণ অৰ্থত সম্পদ বুলি ক'লে মানুহৰ অভাৱ পূৰণ কৰিব পৰা প্ৰকৃতিৰ সমলসমূহকে সম্পদ বুলি কোৱা হয়। আৰু সম্পদ হ'বলৈ হ'লে 4টা গুণ থাকিব লাগিব। প্ৰথমটোৱেই হৈছে ই মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পাৰিব লাগিব। অৰ্থাৎ কি? ইয়াৰ উপযোগিতা থাকিব লাগিব। তদুপৰি সম্পদ হ'বলৈ হ'লে যিকোনো বস্তু বা সামগ্ৰীৰ দুষ্প্ৰাপ্য হ'ব লাগিব। অৰ্থাৎ য'তে ত'তে যদি পৰিয়ে থাকে বা আমি সহজেই বিচাৰি পাওঁ তেনে বস্তুক সম্পদ হিচাপে আমি আখ্যা নিদিওঁ। অৰ্থাৎ ই অপ্ৰচুৰ হ'ব লাগিব বা এই সামগ্ৰী বা বস্তুটো দুৰ্লভ হ'ব লাগিব। তদুপৰি আমি ইজনে সিজনক দিব পৰা বা এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পৰা সেই গুণো সেই বস্তু বা সামগ্ৰীৰ থাকিলেহে সম্পদ হিচাপে আখ্যা পাব। তদুপৰি বাহ্যিকতা থাকিব লাগিব। অৰ্থাৎ আমি দেখিব লাগিব। গতিকে সম্পদ হ'বলৈ হ'লে এই 4টা বৈশিষ্ট্য থাকিব লাগিব, তেতিয়াহে আচলতে অৰ্থবিজ্ঞানৰ দৃষ্টিত সম্পদ হিচাপে গণ্য কৰা হয়। এতিয়া উদাহৰণস্বৰূপে ধৰা যে সূৰ্যৰ ৰশ্মি নহ'লেতো আমি কোনোৱে জীয়াই থাকিব নোৱাৰোঁ। জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আমি মানুহ কোনোৱে জীয়াই থাকিব নোৱাৰোঁ। সেই সূৰ্যৰ ৰশ্মি আমাৰ কাৰণে নিতান্তই প্ৰয়োজনীয়। কিন্তু সেই সূৰ্যৰ ৰশ্মিক আমি সম্পদ হিচাপে আখ্যা দিব নোৱাৰোঁ অৰ্থবিজ্ঞানৰ ভাষাত। কাৰণ সূৰ্যৰ ৰশ্মিটো প্ৰচুৰ। সূৰ্য যেতিয়ালৈকে থাকিব, পৃথিৱী যেতিয়ালৈকে থাকিব, সূৰ্যৰ ৰশ্মি যোগান ধৰিয়ে থাকিব। তেনেধৰণে আমাৰ মহাত্মা গান্ধীৰ যিটো স্বদেশ প্ৰেম, সেই স্বদেশ প্ৰেমো এফাল চাবলৈ গ'লে সম্পদ হয় আছিল। কিন্তু অৰ্থনীতি বিজ্ঞানত ই সম্পদ নহয়। কাৰণ মহাত্মা গান্ধীৰ যিটো স্বদেশ প্ৰেম আমি ইজনে সিজনক দি দিব পাৰিমনে বা আমি চুই চাব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। গতিকে এইবোৰ অৰ্থবিজ্ঞানৰ দৃষ্টিত কিন্তু সম্পদ নহয়। গতিকে সম্পদ হ'বলৈ হ'লে এই বিশেষ বৈশিষ্ট্যকেইটা থাকিব লাগিব। অভাৱ হৈছে অৰ্থবিজ্ঞানৰ অন্য এটা মৌলিক ধাৰণা। আৰু অভাৱ মানে হৈছে আমাৰ কোনো এটা বস্তু বা সেৱা লাভৰ বাবে মনত যেতিয়া হাবিয়াস বা আকাংক্ষা সৃষ্টি হয়।
অৰ্থাৎ সেই বস্তু বা সেৱাটো যেতিয়া আমাৰ বাবে অত্যাৱশ্যকীয় হৈ পৰে অৰ্থবিজ্ঞানৰ ভাষাত সেয়াই হৈছে আমাৰ অভাৱ। আৰু এই অভাৱৰ ক্ষেত্ৰত আমাৰ ভোক লগাৰ কথাটোও ক'ব পাৰোঁ। আমাৰ যেতিয়া খুব বেছি ভোক লাগে, ভোক লাগিলে কি হয়, আমাৰ কিবা খাবলৈ মন যায়। সেই আকাংক্ষাটো মনৰ যিটো হাবিয়াস সৃষ্টি হয় সেইটোৱে হৈছে অভাৱ। আৰু কেৱল সেইটোৱেই নহয়, আমাৰ যেনিবা খুব মন বেয়া লাগি আছে, আমাৰ ফুৰিবলৈ যাবলৈ মন গৈছে, খুব কাৰোবাৰ ঘৰলৈ বন্ধু বান্ধৱৰ ঘৰলৈ ফুৰিবলৈ যাবলৈ মনত হাবিয়াস সৃষ্টি হৈছে, সেইটো সেই সময়ত অভাৱ হিচাপে আখ্যা দিয়া হয়। বা আমাৰ মন বেয়া লাগিলে গান শুনি মন ভাল লগাবলৈ যিটো মনত হাবিয়াস সৃষ্টি হয় সেইটো অভাৱ হিচাপে আখ্যা দিয়া হৈছে। এই উপৰোক্ত বিষয়সমূহৰ উপৰিও অন্যান্য কিছুমান মৌলিক ধাৰণা আছে, সেইবোৰৰ সকলোবোৰ ইয়াত আলোচনা নকৰোঁ। সেইবোৰৰ ভিতৰত হৈছে দৰ, চাহিদা, কল্যাণ, যোগান, বজাৰ, মূলধন, সঞ্চয়, বিনিয়োগ, ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় ইত্যাদি। ৰাষ্ট্ৰীয় আয় মানে তোমালোকে জানাই যে এখন দেশত গোটেইকেইটা খণ্ডৰ পৰা যি মুঠ সেৱা বা সামগ্ৰী উৎপাদিত হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। সাধাৰণ অৰ্থত ৰাষ্ট্ৰীয় আয় হৈছে দেশখনৰ মুঠ আয়। আৰু জনমূৰি আয় হৈছে এখন দেশৰ মুঠ যিটো ৰাষ্ট্ৰীয় আয়, সেই ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি পোৱা যায় সেয়া হৈছে দেশখনৰ জনমূৰি আয়, অৰ্থাৎ দেশৰ প্ৰত্যেকজন ব্যক্তিৰ আয়। আৰু অৰ্থনৈতিক কল্যাণ বা কল্যাণৰ বিষয়ে পুনৰ পাছত আলোচনা কৰিছোঁ যে কল্যাণ দুই প্ৰকাৰৰ, অৰ্থনৈতিক আৰু অনা-অৰ্থনৈতিক, আৰু সেইবোৰৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে এই বিষয়সমূহ হৈছে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা। অৰ্থবিজ্ঞানৰ যিটো এটা মৌলিক ধাৰণা আছিল বস্তু, সেই বস্তু বা সামগ্ৰীক প্ৰধানকৈ দুটা ভাগত ভাগ কৰি লোৱা হৈছে। এটা হৈছে মুক্ত বা অনাৰ্থিক বস্তু আৰু আৰ্থিক বস্তু। আৰু এই আৰ্থিক বস্তুসমূহক পুনৰ দুটা ভাগত ভাগ কৰি লোৱা হৈছে, ভোগ্য বস্তু আৰু মূলধনজাতীয় বস্তু। আৰু ভোগ্য বস্তুক প্ৰস্তুত সামগ্ৰী হিচাপে নামাকৰণ কৰা হৈছে আৰু মূলধনজাতীয় বস্তুক অন্তৰ্বৰ্তী সামগ্ৰী হিচাপেও আখ্যা দিয়া হয়। এতিয়া এই ভোগ্য বস্তু বা প্ৰস্তুত সামগ্ৰী আৰু মূলধনজাতীয় বস্তু বা অন্তৰ্বৰ্তী সামগ্ৰী মানে কি, যে কোনো এটা বস্তু উৎপাদন কৰিবৰ বাবে আমি যিখিনি ব্যৱস্থাৱলী হাতত লওঁ, অৰ্থাৎ উদাহৰণস্বৰূপে যদি বস্ত্ৰ উৎপাদনৰ কথাটো লওঁ, যে আমি যিবোৰ কাপোৰ পৰিধান কৰোঁ সেইবোৰ আমি প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ আহৰণ কৰা নাই। সেইবোৰ বিভিন্ন ধৰণৰ কেঁচামাল সংগ্ৰহ কৰি, বস্ত্ৰ উৎপাদনৰ কাৰণে যিবোৰ কেঁচামাল লাগে সেই কেঁচামাল সংগ্ৰহ কৰি উদ্যোগত শ্ৰমিকৰ শ্ৰম, বিভিন্ন ধৰণৰ মেচিনজাতীয় সামগ্ৰী, ৰং ইত্যাদি সকলোবোৰ ব্যৱহাৰ কৰিহে আমি পৰিধান কৰা বস্ত্ৰৰ ৰূপত আমি বজাৰত পাওঁ বা আমি ক্ৰয় কৰিব পাৰোঁ। গতিকে সেই বস্ত্ৰ উৎপাদন কৰিবৰ বাবে যিবোৰ সামগ্ৰী লাগিলে, মূলধনৰ পৰা আৰম্ভ কৰি, যন্ত্ৰ পাতিৰ পৰা আৰম্ভ কৰি কেঁচামাল, সেই সকলোবোৰক মূলধনজাতীয় সামগ্ৰী বা অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয়। আৰু এই সকলোবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমি কি পালোঁ, আমি ব্যৱহাৰ কৰা এই বস্ত্ৰবোৰ আমি বজাৰৰ পৰা ক্ৰয় কৰিব পাৰিছোঁ। আৰু সেই ক্ৰয় কৰি অনা কাপোৰবোৰেই হৈছে ভোগ্য বস্তু। আৰু এইবোৰৰ লগতে আলোচনা কৰিবলগীয়া অন্য এটা বিষয় হৈছে মুক্ত বা অনাৰ্থিক আৰু আৰ্থিক বস্তুৰ মাজৰ পাৰ্থক্য। এই মুক্ত বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান। এইবোৰ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ। গতিকে প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ কাৰণে এইবোৰৰ যোগান প্ৰচুৰ, ইয়াৰ যোগান সীমিত নহয়। কিন্তু আৰ্থিক বস্তুবোৰ প্ৰকৃতিয়ে যোগান নধৰে, সেইকাৰণে এইবোৰৰ চাহিদা অনুপাতে যোগান কিন্তু সীমিত, কাৰণ এইবোৰ প্ৰকৃতিৰ মুক্ত দান নহয়। দ্বিতীয় এটা পাৰ্থক্য হৈছে যে মুক্ত বা অনাৰ্থিক বস্তু ভোগ কৰিবৰ বাবে আমি আৰ্থিক মূল্য পৰিশোধ কৰিব নালাগে। কিন্তু যিবোৰ আৰ্থিক বস্তু আছে সেইবোৰ ভোগ কৰিবৰ বাবে আমি মুদ্ৰাৰ মাধ্যমত সেইবোৰ ক্ৰয় কৰিব লাগে, কিনি আনিব লাগে, অৰ্থাৎ আমি মুদ্ৰাৰ মাধ্যমতহে সেইবোৰ ভোগ কৰিব পাৰোঁ। তৃতীয়টো পাৰ্থক্য হৈছে যে মুক্ত বা অনাৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে, মুদ্ৰা মূল্য যিহেতু নাথাকে, কিন্তু আৰ্থিক বস্তুৰ মুদ্ৰা মূল্য থাকে বাবে একোটা বস্তু বা সেৱাৰ নিৰ্দিষ্ট দৰ বা দাম থাকে। তদুপৰি
মুক্ত বা অনাৰ্থিক বস্তুবোৰ প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে উৎপাদন কৰে আৰু সেইবোৰ তেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু যিবোৰ আৰ্থিক বস্তু আছে, যিবোৰৰ মুদ্ৰা মূল্য আছে, সেই আৰ্থিক বস্তুবোৰ আমি প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি সেইবোৰ ব্যৱহাৰযোগ্য বা ব্যৱহাৰ কৰিব নোৱাৰোঁ। কাৰণ প্ৰকৃতিৰ পৰা সেই সম্পদবোৰ আহৰণ কৰি মানুহে নিজৰ বুদ্ধি, জ্ঞান আৰু কৌশলৰ জৰিয়তেহে সেইবোৰ উদ্যোগত উৎপাদন কৰি ভোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰে আৰু সেই ভোগ্য সামগ্ৰীবোৰ আমি ব্যৱহাৰ কৰি আমাৰ অভাৱ পূৰণ কৰোঁ। অৰ্থাৎ এটা কথাত ক'বলৈ গ'লে আৰ্থিক যিবোৰ বস্তু সেইবোৰ মূলধনজাতীয় সামগ্ৰী ব্যৱহাৰ কৰি ভোগ্য বস্তুলৈ ৰূপান্তৰ কৰা হয়, যিবোৰক ফিনিছ প্ৰডাক্ট বুলি কোৱা হয়। আৰু অনাৰ্থিক বস্তুবোৰ যিহেতু প্ৰকৃতিয়ে মুক্তভাৱে উৎপাদন কৰে, গতিকে সেইবোৰ আমি ফিনিছ প্ৰডাক্ট হিচাপে অৰ্থাৎ ভোগ্য বস্তু হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। অন্য এটা গুৰুত্বপূৰ্ণ মৌলিক ধাৰণা হৈছে কল্যাণ। কল্যাণ মানে কি? যিটোৰ জৰিয়তে আনৰ উপকাৰ বা উন্নয়ন সাধন হয়। আৰু এই কল্যাণ দুই প্ৰকাৰৰ, অৰ্থনৈতিক আৰু অনা-অৰ্থনৈতিক। আৰু এই অৰ্থনৈতিক আৰু অৰ্থনৈতিক কল্যাণৰ মাজত কেইটামান পাৰ্থক্য আছে। অৰ্থনৈতিক কল্যাণৰ কি হৈছে? মুদ্ৰা মূল্য আছে। আৰু অনা-অৰ্থনৈতিক কল্যাণৰ মুদ্ৰা মূল্য নাই, কিন্তু ইয়াৰ নৈতিক আৰু সামাজিক মূল্য আছে। আৰু সমাজ বা দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক কল্যাণ যথেষ্ট প্ৰয়োজনীয়। আৰু সমাজৰ উন্নয়নৰ বাবে অনা-অৰ্থনৈতিক কল্যাণ প্ৰয়োজনীয়। আৰু অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত ক্ৰয় কৰিব পাৰি, কিন্তু অনা-অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত ক্ৰয় কৰিব নোৱাৰি। অনা-অৰ্থনৈতিক কল্যাণৰ উদাহৰণ কি হ'ব পাৰে? আমি জন্ম হোৱাৰ পৰা ডাঙৰ দীঘল হোৱালৈকে আমাৰ পিতৃ মাতৃয়ে যে আমাক কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ চোৱা চিতা কৰে, ডাঙৰ দীঘল কৰে, সেইটো অনা-অৰ্থনৈতিক কল্যাণ। তেনেধৰণে পিতৃ মাতৃৰ বয়স হৈ অহাৰ লগে লগে আমি সন্তানবোৰে চোৱা চিতা কৰাৰ যি দায়িত্ব পালন কৰোঁ, সেইটো হৈছে অনা-অৰ্থনৈতিক কল্যাণ। এইবোৰ জানো আমি মুদ্ৰাৰ মাধ্যমত জুখিব পাৰোঁ? বা এইবোৰ কৰিবৰ কাৰণে আমাক জানো কোনোবাই বাধ্য কৰিব পাৰে? নোৱাৰে। আমাৰ নিজৰ মনৰ পৰা সেই কামখিনি আমি কৰোঁ। গতিকে এইবোৰ হৈছে অনা-অৰ্থনৈতিক কল্যাণ। কিন্তু অৰ্থনৈতিক কল্যাণবোৰ কোনবোৰ? যিবোৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ কাৰণে কৰা কল্যাণ অৰ্থৰ বিনিময়ত। যেনেধৰণে এতিয়া দুখীয়া শ্ৰেণীক সহায় কৰিবৰ বাবে চৰকাৰে যিবোৰ আঁচনি লৈছে, দুখীয়া ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনা কৰিবৰ বাবে, মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে যিবোৰ আঁচনি লৈছে, সেইবোৰ হৈছে অৰ্থনৈতিক কল্যাণ। কাৰণ সেইবোৰ মুদ্ৰাৰ মাধ্যমত ক্ৰয় কৰিব পাৰিবা, মুদ্ৰাৰ জৰিয়তে সেই উন্নয়নবোৰ সাধন হৈছে। আৰু অৰ্থনৈতিক বিজ্ঞানত বা অৰ্থনীতিত এই অৰ্থনৈতিক কল্যাণৰ বিষয়েহে আলোচনা কৰা হয়। কিন্তু ইয়াৰ লগতে আমি মনত ৰাখিব লাগিব যে সমাজ বা দেশৰ সকলো ধৰণৰ উন্নয়নৰ বাবে কিন্তু অনা-অৰ্থনৈতিক কল্যাণো আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয়। এতিয়া আলোচনা কৰিবলৈ লৈছোঁ এই পাঠৰ একেবাৰে শেষৰটো অংশ, ব্যষ্টিবাদী বা সূক্ষ্ম অৰ্থনীতি আৰু সমষ্টিবাদী বা স্থূল অৰ্থনীতি। এই ব্যষ্টিবাদী অৰ্থনৈতিক বিশ্লেষণ আৰু সমষ্টিবাদী অৰ্থনৈতিক বিশ্লেষণ হৈছে অৰ্থবিজ্ঞান অধ্যয়নৰ দুটা পদ্ধতি। আৰু ব্যক্তিবাদী অৰ্থনীতি শব্দটো মাইক্ৰ' ইকনমিক্স বুলি ইংৰাজীত কোৱা হয়, যিটো গ্ৰীক শব্দ মাইক্ৰ'ছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে সৰু। আনহাতে সমষ্টিবাদী অৰ্থনীতিক ইংৰাজীত মেক্ৰ' ইকনমিক্স বুলি কোৱা হয় আৰু এই শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ডাঙৰ। আৰু এই ব্যষ্টিবাদী অৰ্থনীতি বিজ্ঞান হৈছে যি এজন ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। অৰ্থাৎ এজন ভোক্তা, এজন উদ্যোক্তা, এখন বজাৰ, এজন সঞ্চয়কাৰী, এই সকলোবোৰৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। আনহাতে এখন দেশৰ সামগ্ৰিক যিটো অৰ্থনৈতিক আচৰণ, অৰ্থাৎ সকলো ভোক্তা, সকলো উৎপাদনকাৰী, সকলো অৰ্থনৈতিক খণ্ডৰ অৰ্থনৈতিক আচৰণবোৰক যি বিজ্ঞানৰ অধ্যয়ন কৰা হয়, সেয়াই হৈছে সমষ্টিবাদী বা স্থূল অৰ্থনীতি। আৰু এই ব্যষ্টিবাদী বা সূক্ষ্ম অৰ্থনীতি আৰু সমষ্টিবাদী বা স্থূল অৰ্থনীতিৰ মাজত থকা দুটামান পাৰ্থক্য হৈছে যে ব্যষ্টিবাদী বা সূক্ষ্ম অৰ্থনীতি যিহেতু ব্যক্তিগত অধ্যয়নৰ লগত জড়িত, গতিকে ইয়াৰ পৰিসৰ যথেষ্ট ঠেক। কিন্তু সমষ্টিবাদী অৰ্থনীতি এখন দেশৰ সামূহিক অৰ্থনৈতিক আচৰণৰ লগত জড়িত, গতিকে ইয়াৰ পৰিসৰ যথেষ্ট ব্যাপক।
আৰু ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহক সামৰি লয়, অৰ্থাৎ এই অধ্যয়ন ব্যক্তিগত। কিন্তু সমষ্টিবাদী বা স্থূল অৰ্থনীতিৰ অধ্যয়ন সামূহিক, কাৰণ এই অৰ্থনীতিয়ে দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণক সামৰি লয়।